Please share and subscribe our channel. হয় মই আজি গুৱাহাটীৰ পৰা ঘৰত গৈ আছিলোঁ গৈ থাকোঁতে যেতিয়া দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত হঠাৎ এজন মানুহ আহি মোক গাড়ীখন ৰখালে মই তেওঁক চিনি পালোঁ যে তেওঁ ভিক্টৰ দাস মোৰ আহিয়ে তেওঁ একো পিন্ধা নাছিল গাত অকল হাফ পেণ্টটো পিন্ধি আছিল আহিয়ে মোৰ গাড়ীখনৰ ওপৰত হঠাৎ উঠিয়ে ফাৰ্ষ্ট গাড়ীখনক ৰখিয়ালে তাৰপিছত আকৌ গ্লাছখনৰ ওপৰত তেওঁ এটা গুৰি মাৰি মোৰ গ্লাছখন ভাঙি পেলালে আৰু মোকো আক্ৰমণ কৰিছে মোৰ গ্লাছৰ সন্মুখতে যায় তেওঁ অলপমান মোক বেয়া ভাষা কৈছে বেয়া ভাষা কৈ মোক মাৰিব চেষ্টা কৰি মোক উলিয়াই আনিছিল মই জানাত তেওঁ এজন শিক্ষকতা কৰি আছে তেওঁ যিমানখিনি মই গম পাইছোঁ তেওঁ একদম নিচাযুক্ত বস্তু খাই আছিল সেই টাইমখিনিত তেওঁ উলংগ হৈয়ে আছিল আৰু একদম মাতাল হৈ আছিলে আক্ৰমণ কৰিছিলে মোক খেদি গৈছে গাড়ীৰ ওপৰত খেদি গৈছে আপোনাক গাড়ীখন ৰখাইছে মোৰ গাড়ীখন ৰখাইছে আগচি আঁতৰি ধৰিছে আৰু বেলেগ গাড়ীও ৰখাইছিলে ওচৰত যিমান গাড়ী আছে চবকে আক্ৰমণ কৰিছে মাৰধৰ কৰিছে আৰু আমাৰ এই দদৰা আউটপোষ্টত মই আহিছোঁ যে মোক ন্যায় পাব লাগে আপোনাৰ গাড়ীয়ে কৰিছিল নে আৰু বেলেগ গাড়ী নাই বহুত গাড়ীয়ে কৰিছে বাইকো কৰিছে চাৰিচকীয়া বাহনো কৰিছে তেওঁলোকো ইয়াত এজাহাত দি থৈ গৈছে মোৰ আগতে তেওঁলোকে এজাহাত দিছে ইয়াতে কেইখনমান এজাহাত কৰিছে এতিয়ালৈ 3খনমান এজাহাৰ পৰিছে ইয়াতে তেওঁৰ এগেইনষ্টত পৰিছে আজিয়ে পৰিছে মাতাল পৰিৱেশত আছে খুব নিচাযুক্ত হৈ আছিলে তেওঁ আপোনাৰ নাম মোৰ নাম কিশোৰ ঠাকুৰীয়া আপোনাৰ ঘৰ গুয়াত উঠি লৈ পেলাই ইয়াত